সিস্টেমিক নে কণ্টেক্ট চাহ খেতিৰ কাৰণে কোনটো ভাল আপুনি কোনটো ব্যৱহাৰ কৰে আপুনি নিশ্চয়কৈ বুজি পাইছে মই কিহৰ কথা কৈছোঁ কাৰণ চাহ খেতি এডৰা আৰম্ভ কৰাৰ লগে লগে খেতিয়কজন এই বিষয়টোৰ লগত জড়িত হৈ পৰে নমস্কাৰ খেতিয়ক বন্ধুসকল হয় আজিৰ এই ভিডিঅ'টোত মই সিস্টেমিক পেষ্টিচাইড আৰু কণ্টেক্ট পেষ্টিচাইডৰ কথাকে ক'বলৈ লৈছোঁ সিস্টেমিক পেষ্টিচাইড মানে কি কণ্টেক্ট পেষ্টিচাইড মানে কি এই দুটাৰ পাৰ্থক্য কি কোনটোৱে কেনেকৈ কাম কৰে কোনটো কেতিয়া ব্যৱহাৰ কৰিব লাগে ইত্যাদি কথাবোৰেই আজি এই ভিডিঅ'টোৰ যোগেদি চমুকৈ ক'বলৈ লৈছোঁ কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে এটা অনুৰোধ যে আপুনি এই কথাবোৰ ভালদৰে বুজি পাবলৈ হ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু পাৰিলে আমাৰ এই ইউটিউব চেনেলটো আপুনি এবাৰ ছাবস্ক্ৰাইব কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ খবৰ আপুনি লাভ কৰি থাকে তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ চাহ বাগানসমূহত 12 মাহত 13টা বেমাৰ নুগুছে এইবোৰে হেল'পেল্টিছ লাগিছে এইবোৰে লুপাৰ কেটাৰপিলাৰ আক্ৰমণ কৰিছে আকৌ আহিল থ্ৰিপ্ছ গ্ৰীণ ফ্লাই তাৰ পৰা আকৌ আহিল ৰঙা চাহী বা ৰেড স্পাইডাৰ আৰু এই বেমাৰসমূহ নিয়ন্ত্ৰণৰ কাৰণে আমি বিভিন্ন ধৰণৰ ৰাসায়নিক কীটনাশক দ্ৰব্য অৰ্থাৎ পেষ্টিচাইড চাহগছসমূহত প্ৰয়োগ কৰোঁ নহয় জানো এতিয়া আমি চাহগছবোৰত যিবোৰ কীটনাশক দ্ৰব্য বা পেষ্টিচাইড স্প্ৰে কৰোঁ সেই সকলোবোৰ দৰৱে একেধৰণে কাম নকৰে অৰ্থাৎ একেধৰণে পোকবোৰ ধ্বংস নকৰে বা নিয়ন্ত্ৰণ নকৰে দৰৱ অনুসৰি পোক পতংগ আৰু বেমাৰসমূহ নিয়ন্ত্ৰণ কৰাৰ নিয়মবোৰো বেলেগ বেলেগ হয় বিভিন্ন কীটনাশক দ্ৰব্যসমূহৰ এই বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি সেইবোৰক দুটা ভাগত ভাগ কৰা হৈছে সিস্টেমিক পেষ্টিচাইড আৰু কণ্টেক্ট পেষ্টিচাইড এতিয়া চাওঁ আহক এই সিস্টেমিক আৰু কণ্টেক্ট পেষ্টিচাইডৰ পাৰ্থক্যসমূহ আৰু কোনটোৱে কেনেকৈ কাম কৰে আৰু কোনটো কেতিয়া ব্যৱহাৰ কৰিব লাগে সিস্টেমিক পেষ্টিচাইডটো এনে এটা কীটনাশক দ্ৰব্য যিটো গছজোপাত স্প্ৰে কৰিলে গছজোপাৰ সমগ্ৰ ছিষ্টেমটোতে বিয়পি পৰে আৰু ক্ৰিয়া কৰে যেতিয়া আমি কোনো এটা বেমাৰ নিয়ন্ত্ৰণৰ কাৰণে বা পোকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সিস্টেমিক পেষ্টিচাইড বা কীটনাশক দ্ৰব্যটো গছত স্প্ৰে কৰোঁ তেতিয়া সেই দৰৱসমূহ গছজোপাৰ ডাল পাত ফুল আদি শুহি লয় আৰু ই গোটেই গছজোপাতেই বিয়পি পৰে আৰু এক নিৰ্দিষ্ট সময় বা নিৰ্দিষ্ট দিনলৈকে এই দৰৱটো গছজোপাত সক্ৰিয় হৈ থাকে এই সময়ছোৱাত যদি পোকটোৱে আহি গছজোপাৰ ডাল পাত ফুল আদি খায় বা গছজোপাৰ পাতৰ ৰস খায় তেনেহ'লে সেই পোকটোৰ তেতিয়া মৃত্যু হয় মন কৰিব সিস্টেমিক পেষ্টিচাইডসমূহে লগে লগে কাম নকৰিব পাৰে কাৰণ ইয়াৰ কাম কৰাৰ প্ৰক্ৰিয়াটো কিছু দীঘলীয়া হয় আৰু যিহেতু ই গছজোপাৰ পাত ডাল বা আন অংশবোৰ কেইবাদিনলৈ বিষাক্ত কৰি ৰাখে গতিকে সেই কেইদিনৰ ভিতৰত যদি পোকটো আহি গছজোপাত আক্ৰমণ কৰে তেন্তে তাৰ মৃত্যু অনিবাৰ্য হৈ পৰে থায়ামেথক্সাম ফ্লুবেনডিয়ামাইড ইমামেক্টিন বেনজুয়েট আদিবোৰ হৈছে এই সিস্টেমিক পেষ্টিচাইডৰ উদাহৰণ এইবাৰ চাওঁ আহক কণ্টেক্ট পেষ্টিচাইডৰ বিষয়ে খেতিত ব্যৱহাৰ হোৱা আন কিছুমান ৰাসায়নিক কীটনাশক দ্ৰব্য এনেদৰে প্ৰস্তুত কৰা হয় যিবোৰ গছত স্প্ৰে কৰোঁতে দৰৱটো যদি ডাইৰেক্ট পোকটোৰ গাত পৰে বা পোকটোৰ পেটলৈ যায় তেতিয়াহে পোকটোৰ মৃত্যু হয় অৰ্থাৎ এই কণ্টেক্ট পেষ্টিচাইডবোৰে কাম কৰিবলৈ হ'লে দৰৱটো ডাইৰেক্টলি বা পোনপটীয়াকৈ পোকটোৰ গাত পৰিব লাগিব বা পোকটোৱে সেই দৰৱটো সেৱন কৰিব লাগিব তেতিয়াহে সেই পোকটোৰ মৃত্যু হ'ব দৰৱটো শুকাই যোৱাৰ পাছত যদি সেই পোকটোৱে আহি গছজোপা পাত খায় বা গছজোপাত আক্ৰমণ কৰে তেতিয়া পোকটো নমৰিব পাৰে কাৰণ সিস্টেমিক পেষ্টিচাইডৰ দৰে কণ্টেক্ট পেষ্টিচাইডবোৰে গছৰ পাতখিলা পোকটোৰ কাৰণে বিষাক্ত কৰি ৰাখিব নোৱাৰে ডেল্টামেথ্ৰিন প্ৰপাৰজাইট কুইনালফছ আদিবোৰ হৈছে এই কণ্টেক্ট পেষ্টিচাইডৰ উদাহৰণ সিস্টেমিক আৰু কণ্টেক্ট এই দুই প্ৰকাৰ ৰাসায়নিক কীটনাশক দ্ৰব্যৰ কিছুমান পাৰ্থক্য হৈছে সিস্টেমিক দৰৱটোৱে অলপমান লাহে লাহে কাম কৰে কিন্তু ইয়াক স্প্ৰে কৰাৰ কেইবাদিনলৈকে ই গছজোপালৈ আহিব পৰা পোক পতংগবোৰ ই মাৰিব পাৰে আৰু গছজোপাক এক দীঘলীয়া সুৰক্ষা প্ৰদান কৰে আনহাতে কণ্টেক্ট পেষ্টিচাইডবোৰে তৎক্ষণাতে গছজোপাৰ ওপৰত থকা পোকবোৰ মাৰি পেলায় কিন্তু দৰৱ মৰাৰ কিছু সময়ৰ পাছত যদি কোনো পোক পতংগ সেই গছজোপাত পৰেহি তেতিয়াহ'লে তাক মাৰিব নোৱাৰে আনহাতে গছসমূহক এক দীঘলীয়া সময়ৰ কাৰণে পোকৰ আক্ৰমণৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ হ'লে সিস্টেমিক পেষ্টিচাইডসমূহ বৰ উপযোগী গছৰ পাত বা ফলৰ ৰস খোৱা বা গছৰ পাত খোৱা পোক পতংগসমূহ নিয়ন্ত্ৰণৰ কাৰণে এই সিস্টেমিক পেষ্টিচাইডসমূহ বৰ উপযোগী হয় কিন্তু কণ্টেক্ট পেষ্টিচাইডবোৰে তৎক্ষণাত গছজোপাৰ ওপৰত থকা পোকবোৰ মাৰি পেলায় কিন্তু দৰৱ মৰা কিছু সময়ৰ পাছত যদি কোনো পোক পতংগ সেই গছজোপাত পৰেহি তেতিয়া তাক মাৰিব নোৱাৰে অৰ্থাৎ হঠাতে বাঢ়ি অহা পোক পতংগবোৰৰ আক্ৰমণ আৰু বৃদ্ধি তৎক্ষণাত ৰোধিবৰ কাৰণে কণ্টেক্ট পেষ্টিচাইডসমূহ বৰ উপযোগী আৰু লগতে স্পট স্প্ৰে কৰাৰ কাৰণেও কণ্টেক্ট পেষ্টিচাইডসমূহ উপযোগী এতিয়া এটা কথা আহি পৰে যে চাহ খেতিৰ কাৰণে কোনটো ভাল সিস্টেমিকটো ভাল নে কণ্টেক্ট পেষ্টিচাইডটো ভাল আৰু কেতিয়া কোনটো ব্যৱহাৰ কৰিব লাগে সিস্টেমিক আৰু কণ্টেক্ট এই দুইবিধ পেষ্টিচাইডেই সময় অনুসৰি ভাল আৰু পৰাপক্ষত দুয়োটাকে সলনিকৈ ব্যৱহাৰ কৰিব লাগে ধৰি লওক 2 ৰাউণ্ড যদি সিস্টেমিক পেষ্টিচাইড ইউজ কৰিছে তেনেহ'লে তাৰ পাছৰ ৰাউণ্ডটোত বা 3 নম্বৰ ৰাউণ্ডটোত কণ্টেক্ট পেষ্টিচাইডটো ব্যৱহাৰ কৰিব লাগে এতিয়া আপোনালোকে নিশ্চয় বুজিলে যে এই সঘনাই হৈ থকা এই সিস্টেমিক আৰু কণ্টেক্ট পেষ্টিচাইড মানে কি আৰু ইহঁতৰ পাৰ্থক্য কি বাৰু এই ভিডিঅ'টোৰ কথাখিনি আপোনালোকে কমেণ্ট কৰি কেনে পালে জনাব আৰু আমি এই চেনেলটোত চাহ খেতিৰ বিভিন্ন সমস্যা আৰু তাৰ সমাধানৰ ওপৰত বিভিন্ন ধৰণৰ ভিডিঅ' প্ৰকাশ কৰি থাকোঁ সেই ভিডিঅ'সমূহ আপোনালোকে পাই থাকিবৰ কাৰণে এই চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব পাৰে তেন্তে আজিলৈ সামৰিছোঁ ধন্যবাদ